নমস্কাৰ, আজি মই এটি সৰুকৈ ভিডিঅ' বনাইছোঁ আৰ্থিং কেনেকৈ তৈয়াৰ কৰিব পাৰি। আৰ্থিং বনাবলৈ আমি কি ষ্টেপ প্ৰয়োগ কৰিব লাগে তাৰ বিষয়ে এটি সৰু ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই যাবচোন। আৰ্থিং বনাবৰ কাৰণে আপোনালোকে দেখিছে এখন তামৰ ফলি লাগিব। তামৰ ফলিখন প্ৰায় 1 বৰ্গ ফুটৰ হ'লে ভাল আৰু এডাল GI পাইপ বা প্লাষ্টিকৰ পাইপ হ'লে হ'ব আৰু তাতে তামৰ ফলিখন বান্ধিবৰ কাৰণে দুটা ফুটাৰে GI পাইপডাল বান্ধিবৰ কাৰণে দুটা ফুটা কৰিব লাগে। ফুটাকেইটা ঘৰত যদি কৰিব নোৱাৰে তেতিয়া ৱেল্ডিঙৰ দোকানত গৈ আপোনালোকে ফুটাকেইটা কৰিব পাৰে। এনেদৰে ফুটাকেইটা কৰি ল'ব। ফুটা দুটা এইফালে থাকিব, পিছত আগৰ ফালেও এটা ফুটা কৰিব পাৰে, তাত এটা বলটো ভৰাবৰ কাৰণে। বলটো নহ'লেও হয়, কাৰণ তাঁৰডাল বেলেগ এটা ছাইডত আপোনালোকে ৱালৰ কাষেদি লৈ তাত কাৰেণ্টৰ কেবুলডাল লগাই দিব পাৰে। ইয়াতে আমি ফুটা দুটা কৰি দিছোঁ। ফুটাকেইটা কৰাৰ পিছতে আপোনালোকে বলটোৰে ধুনীয়াকৈ টাইটকৈ তামৰ এডাল দীঘল প্ৰায় 1.5 mm মানৰ এডাল তামৰ তাৰেৰে বান্ধি দিব আৰু তাতে টাইটকৈ লগাই দিব, এনেকৈ কচি দিব আৰু কচি দিয়াৰ পিছতে GI পাইপডালত এনেকৈ পকাই বান্ধি দিব। বান্ধি নিদিলেও হয়, কিন্তু মই ইয়াতে বান্ধি দিছোঁ, আপোনালোকে চাওকচোন। আৰ্থিঙৰ প্ৰথম আৰু প্ৰধান বস্তু পদেই হৈছে কয়লা, আৰু কয়লাটো বিশেষভাৱে আমি কাঠৰ পৰা তৈয়াৰী কৰি কয়লা ল'ব পাৰোঁ। আপোনালোকে যদি ঘৰত কাঠৰ কয়লা বনাব নোৱাৰে তেতিয়া কিনি আনিলেও হ'ব, আৰু পাৰ কেজি প্ৰায় 70 পৰা 100 টকাৰ ভিতৰতে হয়। মই অৱশ্যে কিনি অনা নাই, আৰু তাৰ কাৰণে আমি ঘৰতে খৰি জ্বলাই কয়লা প্ৰস্তুত কৰি ল'লোঁ। আৰু কয়লাবিলাক প্ৰস্তুত কৰোঁতে সম্পূৰ্ণকৈ জ্বলাৰ আগতে আমি তাক উলিয়াই লৈ পানীত এনেকৈ ডুবাই ৰাখিছিলোঁ, আৰু ডুবাই ৰখাৰ পিছত এনেকুৱা কয়লা সৃষ্টি হ'ল। আৰু কয়লাবিলাক আমি মজুত ৰাখিছিলোঁ, আৰু মজুত কেইবাদিনৰ পিছত আমি এনেকৈ কয়লাবিলাক পালোঁ। প্ৰায় 10 কেজিমান কয়লা লাগে এডাল ভাল আৰ্থিং হোৱাৰ কাৰণে। কয়লাবিলাক আমি এনেকৈ জমা কৰাৰ পিছতে আমি তাক ব্যৱহাৰ কৰিব পাৰিম। আৰু এটা কথা মন কৰিব, কয়লাৰ লগতে নিমখো লাগে। নিমখো প্ৰায় 10 কেজিমান হ'লে ভাল। এতিয়া আহোঁ আমি গাঁতৰ ক্ষেত্ৰত। আৰু মাটিত প্ৰায় মোৰ আৰ্থিংডাল প্ৰায় 5 ফুট দীঘল ওখ, আৰু সেইকাৰণে আমি প্ৰায় ইয়াতে 4.5 ফুট দ এটা গাঁত কৰিব লাগিব, আৰু গাঁতটো প্ৰায় 2 ফুট বা 1.5 ফুটৰ হ'লে ভাল, কাৰণ এই তামৰ ফলিখন ধুনীয়াকৈ মাটিত নলগাকৈ লাগি থাকিব লাগিব, কাৰণ তাত আমি কয়লাৰ আৰু নিমখেৰে তামৰ ফলিখন যাতে ঢাক খাই থাকে তাৰ বাবে আমি এইটো গাঁত কৰিছোঁ। আৰু গাঁতটো প্ৰায় 4.5 ফুট হোৱাৰ পিছত আমি এই গাঁতটো তামৰ ফলিখন আৰু কয়লা আৰু নিমখেৰে একেলগে আমি বহাই গৈ থাকিম। আপোনালোকে চাই যাওকচোন। প্ৰথমতে আমি কয়লা ঢালিম। কয়লা প্ৰায় 2 ইঞ্চিমান ডাঠ তলত দি ল'ব লাগে। তাৰপিছতে তামৰ ফলিখন দি দিম। এইবিলাক হৈছে কয়লাবোৰ প্ৰায় 10 কেজি, আৰু নিমখো 10 কেজি লোৱা হৈছে। এতিয়া আমি নিমখবিলাক খুলি তাতে প্ৰথমতে কয়লা দিলোঁ যিহেতু, তাৰপিছতে তামৰ ফলিখন এনেকৈ মাটিত যাতে নালাগে তেনেকৈ দিব লাগে, আৰু তাৰপিছতে অলপ আকৌ কয়লা দিলোঁ। কয়লাবিলাক অলপ ভালকৈ চাৰিওফালে দিব লাগে। তাৰপিছতে আমি নিমখ দিছোঁ। নিমখখিনিও এনেকৈ কয়লাখিনি প্ৰথম তৰপটো ঢাক খোৱাকৈ দিব লাগে। আৰ্থিঙত সাধাৰণতে নিমখ আৰু কয়লা কিয় যোগ কৰা হয়, বহুতৰে প্ৰশ্ন হয়। কয়লাটো যোগ কৰাৰ কাৰণ হৈছে কয়লাই পানী ধৰি ৰাখে, আৰু পানী ধৰি ৰাখিলে বিজুলী শক্তিৰ সুপৰিবাহী হিচাপে খুবেই প্ৰয়োজন, আৰ্থিঙৰ কাৰণে খুব প্ৰয়োজন। আৰু নিমখ হৈছে বিজুলী বা তাপৰ সুপৰিবাহী, পানী যোগ হ'লে সুপৰিবাহী হৈ পৰে। আৰু ইয়াত যিডাল আমি GI পাইপ দিছোঁ, এই পাইপডালৰ জৰিয়তে আমি পানী দিম, আৰু যাৰ কাৰণে ঘৰত অলাগতিয়ালভাৱে সৃষ্টি হোৱা বা শ্বৰ্ট চাৰ্কিটৰ ফলত সৃষ্টি হোৱা যিটো কাৰেণ্ট, এই কাৰেণ্টটো যিডাল তাঁৰ আমাৰ দিছোঁ সেই তাঁৰডালেৰে আহি মাটিৰ লগত মিহলি হৈ তললৈ গুচি যাব, যাৰ ফলত আমাৰ শ্বৰ্ট চাৰ্কিট হোৱাৰ সম্ভাৱনা খুবেই কম হৈ থাকে। ইয়াৰ পিছতে আমি এনেদৰে মাটিৰে আৰ্থিংডাল পুতি দিম, আৰু আৰ্থিংডাল ধুনীয়াকৈ পুতি দিব লাগে যাতে টাইট হয়। আৰু অৱশ্যে
ওপৰৰ পৰা পানী পৰিলে তললৈ পানী জোখ হ'লে ভাল হয়। সেইকাৰণে আমি ইয়াতে পানী দিম। এতিয়া পাইপডালেৰে পানী ভৰাই দিম। যথেষ্ট পানী লাগে। যিটো গাঁত আমি কৰিলোঁ এই গাঁতৰ যিফালে কয়লা আৰু নিমখ দিয়া হ'ল সেই নিমখৰ কয়লাত পানীখিনি সংযোগ হৈ তাত ধুনীয়া এটা তাপৰ আৰু বিজুলী শক্তিৰ কাৰণে এটা সুপৰিবাহী হৈ পৰে, যাৰ ফলত ঘৰৰ ভিতৰত আৰ্থিঙৰ শ্বৰ্ট চাৰ্কিট হ'লে সেই শ্বৰ্ট চাৰ্কিটখিনি বিজুলী শক্তি বা তেনেদৰে তললৈ গুচি আহিব। এতিয়া আমি আৰ্থিংডাল ঠিক হৈছে নে নাই কেনেকৈ টেষ্ট কৰিম। প্ৰথমতে আমি এটা বাল্ব ল'ম আৰু বাল্বটোৰ লগত দুডাল যিহেতু তাঁৰ থাকে তাঁৰডাল সংযোগ কৰি ল'ম আৰু এটা কাৰেণ্টৰ পৰা অহা পজিটিভ লাইন আৰু আৰ্থিঙৰ যিডাল তামৰ কেবুল সেইডালৰ লগত আমি সংযোগ কৰিলে বাল্বটো জ্বলি উঠা দেখিব। তাৰপিছতে আমি আকৌ আৰ্থিংটো কেনেকৈ বৈদ্যুতিক সৰঞ্জামেৰে আমি পৰীক্ষা কৰিব পাৰোঁ। তাৰ বাবে আমাৰ এটা মাল্টিমিটাৰ লাগিব। মাল্টিমিটাৰত আমাৰ আৰ্থিঙৰ কেবুলডাল আৰু নিউট্ৰেলৰ যিডাল কেবুল তাৰ পৰা লগত সংযোগ কৰিলে আমাৰ ইয়াত 3 ভল্ট দেখাইছে, এটা পাৰফেক্ট আৰু পাৰফেক্ট আৰ্থিঙৰ কাৰণে 0 পৰা 5 ভল্ট হ'ব লাগে। এতিয়া আমি এই ভিতৰৰ পৰা অহা আৰ্থিঙৰ কেবুল আৰু ইয়াৰ তাঁৰডালৰ লগত আমি সংযোগ কৰি দিম। এতিয়া আপোনালোকে ইয়াৰ আৰ্থিঙৰ খৰচ মোৰ কিমান পৰিলে সেইটো হিচাপ হৈছে আমাৰ তামৰ ফলিখনৰ মই লওঁতে প্ৰায় কেজি 1100 টকা ল'লে আৰু যিহেতু কয়লাখিনি মই ঘৰতে সৃষ্টি কৰা, নিমখৰ দাম 10 টকা পাৰ কেজি 100 টকা হ'ল। GI পাইপডাল 250 টকা লৈছে আৰু তাতে নিজে যিহেতু লাগি কৰিছোঁ ইয়াত আৰু কোনো খৰচ হোৱা নাই। আপোনালোকে প্ৰায় 2-3 হাজাৰ টকাৰ পৰা 5 হাজাৰৰ ভিতৰত ভালকৈ এডাল আৰ্থিং বনাব পাৰে যদিহে নিজে বনায়। বেলেগে বনালে ইয়াত আৰু অলপ বেছি খৰচ হ'ব পাৰে আৰু ঘৰতে পাৰিলে কয়লাখিনি বনাই ল'ব। এইডাল আমাৰ আৰ্থিঙৰ কেবুলডাল আহিছে, ইয়াতে আমি ফিটিং কৰি লৈছোঁ ভালকৈ আৰু এখন নতুন বৰ্ডখনত আমি আৰ্থিং কানেকশ্যন কৰিম। এতিয়া এইটো খুলিলে হয় এইডাল। মেইনলি আৰ্থিং ইয়াত লগাই। এইটো হৈছে আপোনাৰ ফেজ লাইন, এইটো নিউট্ৰেল লাইন। ফেজ লাইন ছুইচটোত আহিছে, ছুইচটোৰ পৰা ইয়াত চকেটত গৈছে, এইটো ফেজ হয়, এইটো নিউট্ৰেল হয় আৰু আৰ্থিং ইয়াতে য'ত খালী আছে আৰ্থিংটো ইয়াতে লগায়। আমি ইয়াতে খুলি লওঁ। আৰ্থিঙৰ কেবুলডাল কাটি ল'ব লাগে। অলপ এনেকৈ ভাজ কৰি হৈছে আৰ্থিং। যিমান পাৰি টাইটকৈ নটটো গুচি দিবলৈ হৈ গ'ল। আৰ্থিং কানেকশ্যন হৈ গ'ল। এতিয়া আমি চাম টেষ্ট কৰি আৰ্থিংটো। মাল্টিমিটাৰ এতিয়া আমি ছুইচটো দি চাওঁ। ছুইচ এইটো হৈছে এইটো হৈছে পজিটিভ লাইন, এইটো হৈছে নিগেটিভ লাইন। এতিয়া আমি আৰ্থিং আৰু নিউট্ৰেলে আমাৰ জুখিব পাৰি, চাব পাৰি। আমাৰ ইয়াতে পাৰফেক্ট আছে, 1 দেখাইছে যিহেতু মানে 1 পৰা 5 ভল্ট হ'ব লাগে। এতিয়া আমাৰ ইয়াত 1 দেখাইছে, যথেষ্ট ভাল একে দেখাইছে। আৰ্থিং আৰু হেৰি 60 দেখা আৰ্থিং আৰু মইতো ভল্টটো দেখাব 233 ভল্ট আৰু আৰ্থিং আৰু 1 পাৰফেক্ট।